যে 80% লাভ কৰা লৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। Good morning everyone, welcome to my channel Sheikh Musaddiq Informational. So তোমালোকে ক্লিয়াৰলি চাব পাৰিছা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাখিনি কি কৈছে, অৰ্থাৎ স্কুটিৰ কাৰণে যিখিনি ডাউট তোমালোকৰ মনত আছিল সেইখিনি ডাউট একেবাৰে ক্লিয়াৰ কৰি কৈ দিছে। আৰু স্কুটিৰ কাৰণে তোমালোকক 80% লাগিব। এইবাৰ 80%ৰ তলত যিসকলে পাইছে সেইসকলক স্কুটি দিয়া নহ'ব। অৰ্থাৎ যিসকল ছোৱালীয়ে স্কুটি নাপাব সেইসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰি যে যিসকল ছোৱালী ষ্টুডেণ্টে নিযুত মইনা আঁচনি নহয় অৰ্থাৎ স্কুটি যিসকলে ল'ব সেইসকল ষ্টুডেণ্টছে অৰ্থাৎ সেইসকল ছোৱালী ষ্টুডেণ্টছে নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত থাকিব। চৰকাৰে দিয়া আঁচনি অৰ্থাৎ নিযুত মইনা আঁচনিৰ সুবিধা মই মাহে মাহে লাভ কৰি থাকিম। অৰ্থাৎ মাহে মাহে যিটো এমাউণ্ট দিব সেইটো এমাউণ্ট মই মাহে মাহে লৈ থাকিম আৰু মই স্কুটি যাৰ কাৰণে নল'ম। আৰু এইটো সুবিধাও চৰকাৰে কৰি দিছে। যদি তুমি স্কুটি নলোৱা তেনেহ'লে তুমি নিযুত মইনাত এপ্লাই কৰিব পাৰিবা আৰু তাৰ কাৰণে তুমি এলিজিবল হৈ যাবা। স্কুটিৰ কাৰণে তুমি গৈছা আৰু স্কুটিখন লৈ আহিছা, চ' তেনেহ'লে তোমাক নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত ৰাখিব। আৰু ল'ৰাসকলৰ কাৰণে কি অপশ্যন আছে সেইটোও চাওঁ। ল'ৰাসকলৰ কাৰণে যিটো স্কুটি স্কিম সেইটো 80%ত দিব সকলো ষ্টুডেণ্টছকে। আৰু ইয়াত ল'ৰাসকলৰ কাৰণে কোনো ধৰণৰ অপশ্যন নাই যে যদি মই স্কুটি নলওঁ তেনেহ'লে মই নিযুত মইনা আঁচনি বা তেনেধৰণৰ আঁচনি পাম। ল'ৰাসকলে যদি 80% স্কুটি পায় তেনেহ'লে পালে, আৰু যদি স্কুটি নাপায় অৰ্থাৎ 80%ৰ তলত পাল তেনেহ'লে সিহঁতৰ কাৰণে কোনো ধৰণৰ স্কিম নাই যে স্কুটিৰ পৰিৱৰ্তে সেইটো দিয়া হ'ব। সকলৰ কাৰণে বহুত এটা ভাল আঁচনি চৰকাৰে ইতিমধ্যে হাতত লৈছে। আৰু সেই আঁচনিটোৰ জৰিয়তে বেচেলৰ ডিগ্ৰী ক্লিয়াৰ কৰাৰ পিছত তোমালোকক সেইটো আঁচনিৰ সুবিধা লাভ কৰাই দিব। তোমালোকে যেতিয়া BA BSc বা BCom পঢ়িবা আৰু সেইটো ডিগ্ৰী তোমালোকে কমপ্লিট কৰাৰ পিছত কেইবছৰমান যে তোমালোকে বহি থাকা সেই কেইবছৰমানৰ ভিতৰত তোমালোকক এটা এমাউণ্ট দিয়া হ'ব। অৰ্থাৎ 2500 টকাকৈ প্ৰতি মাহে ল'ৰাসকলক দিব আৰু এইটো 10 মাহলৈকে চলি থাকিব। আৰু যাৰ ফলত তোমালোকে 25,000 এটা ডাঙৰ এটা এমাউণ্ট তোমালোকে পাই যাবা। চ' ইয়াৰ চামাৰি এইটোৱে হ'ল যে যিসকল ছোৱালীয়ে 80% পাইছে আৰু তাই যদি স্কুটিখন লয় তেনেহ'লে তাই নিযুত মইনা আঁচনিৰ সুবিধা নাপায়। আৰু তাই যদি বিচাৰে যে মই স্কুটি নল'ম আৰু নিযুত মইনা আঁচনিৰ সুবিধা ল'ম তেনেহ'লে সেইটো সুবিধাও আছে। তাই স্কুটিখন নল'ব পাৰে আৰু নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যদি যিসকল ষ্টুডেণ্টছ অৰ্থাৎ ছোৱালী ষ্টুডেণ্টছ 80%ৰ তলত পাইছে সেইসকল ছোৱালীসকলৰ কাৰণে অপশ্যন এটাই আছে, নিযুত মইনা আঁচনি ল'বই লাগিব। আৰু সিহঁতৰ কাৰণে সেইটো সুবিধা কৰি দিছে যে সিহঁতে যাতে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। আৰু ল'ৰাসকলৰ কাৰণে যদি তোমালোকে 80% পাইছা তেনেহ'লে স্কুটি পাবা, আৰু যদি 80% পোৱা নাই তেনেহ'লে কোনো ধৰণৰ স্কিম নোপোৱা যেতিয়ালৈকে তোমালোকে বেচেলৰ ডিগ্ৰী ক্লিয়াৰ কৰা নাই। আৰু এইবাৰ কথা আহিল যে যিসকলে স্কুটি পাব স্কুটিখন কেতিয়া দিব। চ' এইটোৰ বিষয়ে মই কোৱাৰ আগতে এটা ভিডিঅ' মই স্ক্ৰীনত ষ্টাৰ্ট কৰি দিছোঁ, তোমালোকে ভিডিঅ'খন চাই লওক। 9 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। চ' ইয়াৰ পৰা তোমালোকে ক্লিয়াৰ কাট এটা আপডেট পাই গৈছা। স্কুটি যিসকলক দিয়া হ'ব সেইটো স্কুটি দিয়া প্ৰচেছটো ডিচেম্বৰ মাহতে ষ্টাৰ্ট কৰি ডিচেম্বৰ মাহতে কমপ্লিট কৰি দিয়া হ'ব। চ' ভিডিঅ'খন ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু নিযুত মইনা আঁচনি আৰু স্কুটি ৰিলেটেড কোনো ধৰণৰ আপডেটছৰ যদি তোমালোকৰ দৰকাৰ হয় কমেণ্টত তোমালোকে জনাই দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুন নতুন আপডেটছৰ কাৰণে। চ' আজি এইখিনিয়ে আছিল, আকৌ মিলিত হ'ম নতুন এটা ভিডিঅ'।